নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ আজি আমি এই সপ্তাহৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম তেনেহ'লে আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ এই সপ্তাহৰ প্ৰথম খবৰটো আমি চাওঁ দ্য চেণ্টিনেলৰ আৰ্টিকল ইয়াত আপোনালোকে চাব পাৰে গুৱাহাটী টু গেট নিউ ISBT গুৱাহাটীৰ খানাপাৰাত নতুন বছৰৰ 1 তাৰিখে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ইয়াক মুকলি কৰিব নতুন ISBTখনত বিভিন্ন মডাৰ্ণ সুবিধাসমূহ ইনক্লুড কৰা হৈছে বিভিন্ন নতুন সুবিধাসমূহ এড কৰা হৈছে যেনে ৱেইটিং ৰুম আৰু ফুড ষ্টলছ দ্য টাৰ্মিনেল উইল অলছ' প্ৰভাইড দ্য পেছেঞ্জাৰ্ছ এক্সপেৰিয়েঞ্চ বাই প্ৰভাইডিং নাইট বাছ ছাৰ্ভিচেছ আৰু গেষ্ট হাউচ ফেচিলিটি এইবিলাক প্ৰদান কৰা হৈছে ইয়াৰোপৰি 30খন নতুন ইলেক্ট্ৰিক বাছ লঞ্চ কৰা হ'ব অলৰেডি গুৱাহাটীখনত 200খন ইলেক্ট্ৰিক বাছে অপাৰেট কৰি আছে এই ডেভেলপমেণ্টৰ পিছত চিটিখনত টোটেল 260খন ইলেক্ট্ৰিক বাছ হৈ পৰিব এতিয়া নেক্সট খবৰটো আমি চাওঁ দ্য গাৰ্জিয়ানৰ আৰ্টিকল ইয়াত চাব পাৰে ট্ৰাম্প থ্ৰেটেন্স টু টেক বেক পানামা কেনেল অভাৰ ৰিডিকুলাছ ফি ইয়াত ডোনাল্ড ট্ৰাম্পে ৰিচেণ্টলি এটা টুইট কৰি কৈছে যে তেওঁৰ কাৰ্যকালত পানামা কেনেলক US-ৰ আণ্ডাৰত আনিব এইটো অৱশ্যে 1977 চনৰ এটা ট্ৰিটিৰ আণ্ডাৰত হ'ব USA কোনটো গ্ৰাউণ্ডত পানামা কেনেলক অনাৰশ্বিপ লাভ কৰিব এই কথা উল্লেখ কৰা হৈছে এই ট্ৰিটিখনত ইয়াত চাব পাৰে পানামা কেনেলৰ লোকেশ্যন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আছে ওপৰত বা নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাক এই কেনেলখনে পৃথক কৰিছে ডোনাল্ড ট্ৰাম্পে আন এটা টুইট কৰি কৈছে যে USA গ্ৰীণলেণ্ডকো নিজৰ কণ্ট্ৰললৈ লৈ আনিব ইয়াত চাব পাৰে তেওঁৰ টুইট For the purpose of national security and freedom throughout the world, the United States of America feels that the ownership and control of Greenland is an absolute necessity. US-ৰ কি ফিউচাৰ প্লেন আছে এইবোৰ আমি ভৱিষ্যতে দেখিবলৈ পাওঁ যে ডোনাল্ড ট্ৰাম্প নতুন প্ৰেছিডেণ্ট হ'ব তেওঁ শপত গ্ৰহণ এতিয়াও কমপ্লিট হোৱা নাই নেক্সট খবৰ আমি চাওঁ PM নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি কুৱেইটৰ সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অফ মুবাৰক অল কবিৰ লাভ কৰে প্ৰধানমন্ত্ৰীয়ে পোৱা ইণ্টাৰনেশ্যনেল এৱাৰ্ডসমূহৰ 20তম এৱাৰ্ড হৈছে কুৱেইটৰ এই এৱাৰ্ডটো আৰু এটা দুখৰ খবৰ ভাৰতে এজন মহান ব্যক্তিক হেৰুৱালে ভাৰতৰ 13তম প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিংহই 26 ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ভাৰতৰ কেৱল প্ৰধানমন্ত্ৰীয়ে নাছিল এজন সুদক্ষ ইকনমিষ্ট আৰু লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফৰ্মাৰ গভৰ্ণৰো আছিল 1991 চনত তেওঁ ভাৰতৰ বিত্ত মন্ত্ৰী আছিল আৰু এই সময়তে ভাৰতৰ ইকনমিক ৰিফৰ্ম তেওঁ আনিছিল আৰু ভাৰতক ইকনমিকেলি ষ্ট্ৰং কৰিবলৈ বহুত প্ৰচেষ্টা চলাইছিল এই সময়তে তেওঁ ভাৰতত LPG মডেল যাক আমি লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন বুলি জানো এই ইনিচিয়েটিভটো ইন্ট্ৰডিউচ কৰিছিল আৰু ট্ৰেড আৰু কমাৰ্চক বুষ্ট কৰিছিল ভাৰতে তেওঁৰ দেশৰ প্ৰতি থকা অৱদান কেতিয়াও নাপাহৰে শেষত MCQ এটা সকলোৰ বাবে আপোনালোকে ইয়াৰ এনসাৰটো কমেণ্ট কৰি জনাব শেহতীয়াকৈ ইগলক আনুষ্ঠানিকভাৱে কোনটো দেশৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে ঘোষণা কৰা হৈছে ৰিচেণ্টলি which country has declared the bird eagle as the national bird of the country ইয়াৰ অপশ্যনসমূহ হৈছে ইউনাইটেড ষ্টেট স্পেইন শ্ৰীলংকা নেপাল ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব